নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ গাঁৱৰ ভাগৱতৰ একেবাৰে শেষৰটো দিন আৰু এতিয়া মই গা পা ধুই কৰি ওলালোঁ আৰু অলপ পিছতকৈ যাম আৰু কিবা এটা খাই কৰি লওঁ। বহুত দেৰি হৈ যাব নহয় তাত ভাত দিয়ালৈকে। ঘৰতে কিবা এটা খাই কৰি লওঁ আৰু বাহিৰত বৰষুণটোও পৰি আছে, মানে বেছি বৰকৈও পৰা নাই, অলপ কিনকিনকৈ পৰি আছে আৰু অলপ পিছতকৈ যাম এতিয়া। আৰু আজি শেষৰটো দিন যেতিয়া অলপ ভালদৰে এনজয় এটা কৰিব লাগিব তাতে। আৰু এতিয়া ব'লক তালৈ যাওঁ, তালৈ যোৱাৰ আগতে কিবা এটা খাই কৰি লওঁ, তাৰপিছত তালৈ যাম আৰু ব'ল। এতিয়া মই ধুনীয়াকৈ সাজি কাচি ওলালোঁ আৰু ধুতি পাঞ্জাবী লগাই পেলাই আৰু এতিয়া গছতলৈ গৈ আছোঁ। আজি শেষ দিন যিহেতু বেছি ভাল লাগিব। এতিয়া ব'লক তালৈ যাওঁ। এতিয়া মই ৰাস মন্দিৰ আহি পাই গ'লোহি আৰু এতিয়া ভাগৱত পাঠ চলি আছে আৰু অলপ শেষ হ'বই আৰু তাৰপিছত নাম প্ৰসংগ কৰিব আৰু সকলোৱে মানে দেখাই আছোঁ আৰু এইকেইটা পিছত দেখিছে এনেকৈ অকপালি কৰি আছে। এতিয়া নাম গাই কৰি শেষ হৈ গ'ল আৰু এতিয়া সকলো ৰাইজকে প্ৰসাদ দিবলৈ আৰম্ভ কৰিছে আৰু প্ৰসাদ খাওঁ আৰু আজিৰে পৰা ভাগৱত পাঠ শেষ আৰু আকৌ অহা বছৰলৈ লগ পাম আৰু আকৌ এতিয়া প্ৰসাদ খাই কৰি হোৱাৰ পিছত এতিয়া সকলোকে ভোজ ভাত দিবলৈ আৰম্ভ কৰিছে আৰু তাৰপিছত আমি খাই কৰি লৈ পেলাই তাৰপিছত ঘূৰা ঘূৰি হ'ম আৰু এতিয়া ঘৰ আহি পাই গ'লোহি। বহুত ভাগৰ লাগিছে আৰু এইকেইদিন ভাগৱত যিকেইদিন হৈ আছিলে সেইকেইদিন ৰাতি বহুত দেৰিলৈকে অহা হৈছে, মানে 12টা বজাত আহোঁ আৰু ঘৰলৈ। বহুত টোপনি ক্ষতিও হৈছে আৰু এতিয়া ভাগৱত যে শেষ হৈছে যে মনটো মানে কেইদিনমানলৈ বেয়া লাগি থাকিব। মানে অকল ভাগৱত বুলিয়ে নহয়, যিকোনো প্ৰগ্ৰাম যেনিবা ৰাস হওক, ভাওনা হওক বা তেনেকৈ বিহু চিহু হওক, তেনেকুৱা হ'লে মানে যোৱাৰ পিছত মনটো মানে কিবা কিবি চা লাগি থাকে। ঘৰত থাকিলে মানে কিবা থাকিবলৈ মন যোৱা নিচিনা বা কিবা চা লাগি থাকে। অকল সেইটো বুলিও নহয়, আকৌ লগতে তীৰ্থযাত্ৰা কৰিলোঁ। আমি যে তীৰ্থযাত্ৰা কৰিছিলোঁ যে পৰশুৰাম কুণ্ড বা মাজুলীলৈ গৈছিলোঁ যে, যেতিয়া ঘৰলৈ আহিছিলোঁ তেতিয়া মানে কেইদিনমান মনটো কিবা বেয়া লাগি থকা নালাগে। আৰু ভিডিঅ'টো আজি ইমান বেছি দীঘলো হোৱা নাই, আজি বহুত ছুটি হৈছে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই যদি নিশ্চয় ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ঘণ্টা বজামটো ক্লিক কৰি দিব। বাই বাই, জয় আই অসম।